ভাবিছিলোঁ বোলো ঠগি মগি হ'লেও এনেও পইচা পাতি নাই, 2 টকামান ঘটি লওঁ। কিন্তু মইহে থানা পাবগৈলগীয়া হ'ল। আচলতে মই কেলৈ থানা পাবগৈলগীয়া হ'ল সেই সকলো কথাখিনি কৈ আছোঁ। আচলতে মোৰ কপালে বেয়া, কপালখন মোৰ ইমানেই বেয়া, য'তে যাওঁ মানে তাতে কিবা এটা হৈ গৈছে। পইচা নামত এটকাও ঘটিবলৈ পোৱা নাই। ভাবিছিলোঁ তাক লগত লৈ গৈ মই বোলো 1 লাখ 2 লাখমান টকা তাৰপৰা ল'ম, সৰহকৈ ল'ম। কিন্তু মই যিখন জাল পাতিছিলোঁ সেই জালখনত সি নফচিল। সেইকাৰণে মই থানা পাবগৈলগীয়া হ'ল। তাৰপিছত আকৌ থানালৈ সিও গ'ল। সি যোৱাৰ পাছত সি ক'লে যে নাই, আমাৰ মাজত একো নাই, আমাৰ মাজত মানে বন্ধুত্বহে আছে, বাকী একো নাই, পইচা পাতি এইবোৰ খেল নাই। সেইবাবে মোকামিলা কৰি ওলাই গুচি আহিলোঁ। তাৰপাছত মই আকৌ এটা ফোন কৰিলোঁ থানালৈ, যিহেতু মই পইচাটো ল'বই লাগিব, কাৰণ মোৰ পইচা পাতি একেবাৰেই নাই। তাৰপাছত ফোন কৰাৰ পাছত তাৰ নামটো কৈ দিলোঁ। মই এতিয়া আপোনালোকক তাৰ নামটো নকওঁ, যিহেতু এজন ভাল মানুহৰ ঘৰৰ ল'ৰা, গতিকে লাজো পাব। তাৰপিছত তাক লৈ যোৱাৰ পাছত পুলিচে তাক বিচাৰি গ'ল। পুলিচে বিচাৰি গৈ তাক পালে আকৌ মোকো মাতিলে, ময়ো গ'লোঁ। তাৰপাছত ল'ৰাটোৱে মোৰ ওপৰতহে এজেহাৰ এখন দি দিলে। এজেহাৰখন এনেকৈ দিলে, তাক মই ভালপোৱা প্ৰতিশ্ৰুতি দি, মানে প্ৰলোভন দি, তাৰপৰা 1 লাখ টকা মই খুজিছোঁ বুলি, মানে ফোন কৰি তাক দম দিছোঁ, নহ'লে মাৰি পেলাম, কিবা কৰিম, তেনেকৈ বুলি সি মানে এজেহাৰ এখন দি থৈ আহিলে আৰু মোক ফচাই দিলে। সেই যুৱতীগৰাকী গুৱাহাটী। ভাবিব নোৱাৰি আজিকালি আচলতে ছোৱালীবিলাকৰ, গাভৰু ছোৱালীবিলাকৰ হৈছে কি, টকা পইচাৰ পাছত ইমানেই দৌৰিছে, মানে ভালপোৱা জালত পেলাই, প্ৰেমৰ জালত পেলাই পুৰুষক, মানে এইবাৰ যুৱকক লুটিবলৈ লৈছে যুৱতীসকলে। এনেকুৱাই ধৰণে লুটিবলৈ লৈছে নহয়, মানে ক'বলৈ বাকী নাই। এজন বয়ফ্ৰেণ্ড থকাৰ পিছতো, এজন প্ৰেয়সী থকাৰ পাছতো আকৌ এজনক জালত পেলাই সেইজনক টকা লুটিবলৈ চেষ্টা কৰিছে। আচলতে আপোনালোকক আচলতে আমাৰ যুৱতীসকলৰ হৈছে কি, আমি ভাবোঁ ল'ৰাই তেনেকুৱাখিনি কৰে, ব্লেকমেইল কৰে, ছোৱালীক ভাল পাওঁ বুলি প্ৰলোভন দিয়ে, বা গাঁৱলৈ বা কাম দিম বুলি প্ৰলোভন দিয়ে, লাখ লাখ টকা ইনকাম কৰিব পাৰিব বুলি প্ৰলোভন দি পেলাই লৈ গৈ অন্য কিবা বেয়া কামত লিপ্ত কৰায়। কিন্তু এতিয়া বৰ্তমান যিটো চলি আছে নহয়, সেইটো পুৰুষ বা যুৱকে কৰা নাই, আমাৰ যুৱতীসকলে। গতিকে যুৱতীসকল কোনটো দিশত গৈ আছে বাৰু ভাবিব নোৱাৰি। মাক বাপেকে ঘৰৰ পৰা পঠিয়াই দিছে, মহানগৰীত পঢ়কে যা, কিন্তু সেই মহানগৰীখনত গৈ কি কৰি ফুৰিছে মাক বাপেকে এবাৰ উলটি চাইছেনে? নাই চোৱা। আচলতে মহানগৰীত পঢ়িবলৈ পঠিয়াই দিলেই নহ'ব, তেওঁলোকে কি কৰিছে তাত, কি নাই কৰা, সেই সকলোখিনি সময়ে সময়ে আচলতে খবৰ খাতি লৈ থাকিব লাগে। মাজে সময়ে 2 এদিন গৈ হ'লেও তেওঁলোকৰ লগত থাকি, তেওঁলোকৰ আচাৰ ব্যৱহাৰখিনি, তেওঁলোকে কি কৰিছে, কি নাই কৰা, নিচাযুক্ত কিবা দ্ৰব্য লৈছে নেকি, সেই সকলোখিনি চাই চিতি আহিব লাগে। মাক বাপেকৰ আচলতে কিছুমান দায়িত্ব আছে। ছোৱালীজনী ডাঙৰ হ'ল, মহানগৰীলৈ পঠিয়াই দিলে বুলি, পঢ়িবলৈ পঠিয়াই দিলে বুলি, বা টকা ঘটিবলৈ পঠিয়াই দিলে বুলিয়ে পিঠিটো দিব নালাগে। আচলতে প্ৰকৃততে এজনী ছোৱালী ঘৰৰ পৰা আঁতৰত পঢ়িবলৈ দিয়াৰ পাছত বহুতখিনি মাক বাপেকৰ দায়িত্ব থাকে, সেই দায়িত্বখিনি পূৰণ কৰিব লাগে। মোৰ কথাখিনি যদি কোৱাত ক'ৰবাত ভুল হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। প্ৰমাণ মই আপোনালোকক দিবলৈ ওলাইছোঁ। ৰাতি 28 তাৰিখে মানে মাৰ্চৰ ৰাতিপুৱা 2:30 বজাত আমাৰ হাতীগাঁও থানালৈ 100 ডাইলৰ পৰা ফোন এটা আহে যে হাতীগাঁৱৰ শেৱালি পথত ছোৱালীকেইজনী মানৰ ওপৰত মাৰপিট হৈছে। তাৰপাছত আমাৰ হাতীগাঁও থানাৰ পৰা পাপা পাৰ্টি আৰু ষ্টাফ গৈ তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু ছোৱালীকেইজনীক মেডিকেল কৰাই সখী ওৱান ষ্টপ চেণ্টাৰলৈ ৰাতিপুৱাৰ ভাগত পঠাই দিয়া যায়। আৰু সেইদিনাখনেই দিনৰ ভাগত ছোৱালীকেইজনীক আৰু ল'ৰাকেইটাক তদন্তৰ খাতিৰত যেতিয়া হাতীগাঁও থানাত ৰখা হয়, তাৰপিছত ছোৱালীকেইজনী আৰু ল'ৰাকেইটাই তেওঁলোকৰ মাজত কোনো
মানে অভিযোগ নাই, এটা ভুল বুজাবুজি হৈছে বুলি কৈ কোনো কেছ নকৰোঁ বুলি কৈ তেওঁলোকে ওলাই গুচি যায় আৰু সেইটো আমাৰ পূৰা ভিডিঅ' ৰেকৰ্ডিং আৰু আমাৰ ৰেকৰ্ড ইত্যাদি পূৰা আছে। যোৱাকালি কমপ্লেইনেণ্ট বিশাল বৰ্মন, সেই বিশাল বৰ্মন হৈছিলে কি আগদিনাখন যিকেইটা ল'ৰা উঠাই আনিছিলোঁ তাৰে মাজৰ এজন বিশাল বৰ্মনে থানাত এজাহাৰ দিয়ে যে আগদিনাখনৰ যি দুজনী ছোৱালী আছিল তাৰে এজনী ছোৱালীয়ে তাক ফোন কৰি কিনে কৈছে যে 1 লাখ টকা দিব লাগে, সোণৰ চেন দিব লাগে, নহ'লে মিডিয়াত কিছুমান বস্তু ভাইৰেল কৰি দিব আৰু QR কোডটো চেণ্ড কৰি দিয়ে। আৰু সেই ঘটনাটো সংঘটিত কৰাত সেই ছোৱালীজনীৰ বয়ফ্ৰেণ্ডটোও জড়িত হৈ আছে। সেই এজাহাৰটো পোৱাৰ পাছত আমাৰ থানাৰ পাৰ্টিয়ে গৈ তেওঁলোকক উঠাই লৈ আহে, এটা কেছ ৰেজিষ্টাৰ কৰে। সেই কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত আৰম্ভ কৰিছোঁ আৰু আমাৰ সন্দেহ হৈছে যে এই গোটেই গ্ৰুপটোৱে হৈছে এটা হানি ট্ৰেপিঙৰ গ্ৰুপ, যিয়ে প্ৰলোভন দি ল'ৰা নি তাৰপাছত ল'ৰাক ফচাই পইচা ডিমাণ্ড কৰে। সেইটো আমি তদন্তত বাকীখিনি ওলাব। এতিয়া সদ্যহতে এই ডিমাণ্ড কৰা পইচাক ডিমাণ্ড কৰা লৈ আমাৰ কেছ এটা ৰুজু হৈছে। সেই তদন্তৰ খাতিৰত এতিয়া বয়ফ্ৰেণ্ডটো আৰু ছোৱালীজনীক আমি এৰেষ্ট কৰিছোঁ। এতিয়ালৈকে তদন্তত আমি ছোৱালীজনী আৰু বয়ফ্ৰেণ্ডটোক এৰেষ্ট কৰিছোঁ আৰু তদন্তত বাকীখিনি ওলাব যদি অন্য কোনোবা জড়িত হৈ আছে।